কিছুদিন পূৰ্বে এগৰাকী সন্মানীয় সাংসদে ধুবুৰীক লৈ বিৰূপ মন্তব্য কৰিছিল, ধুবুৰীবাসীক অপমান কৰিছিল। আৰু তাৰ পিছতে এইবাৰ অসমৰ এগৰাকী সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই গোৱালপাৰা জিলাক লৈ বিৰূপ মন্তব্য কৰিছে। আৰু এই মন্তব্যৰ জৰিয়তে আমি গম পালো যে এই মন্তব্যতে মুছলমানসকলক টাৰ্গেট কৰি কৈছে। মানে ৰাজনীতিটো ইমান তললৈ বৰ্তমান নামি গৈছে, হিন্দু মুছলমান তেওঁলোকে এইবোৰ এৰি উন্নয়নৰ ৰাজনীতি কেতিয়া কৰিব? তেওঁলোকে এইবোৰ এৰি প্ৰেম প্ৰীতি ভাতৃত্ববোধৰ ৰাজনীতি কেতিয়া কৰিব? তেওঁলোকে এজন সংবিধানৰ শপত খাই মন্ত্ৰী হৈছে। মন্ত্ৰী এজনৰ বা মুখ্যমন্ত্ৰী এজনৰ জাতপাত থাকিব নালাগে। কিন্তু দেখা পাইছো যে গোৱালপাৰা জিলাত যি নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ ৰাভাহাচাগৰ যি নিৰ্বাচন আহি আছে, তাতে পাইজামা পাঞ্জাবী আৰু টুপি এইবিলাকক লৈ মন্তব্য কৰিছে আৰু আমি দুখ পাইছো। কিন্তু এটা কথা কওঁ যে পাইজামা জানো অকল মুছলমানে পিন্ধে, টুপি জানো অকল মুছলমানে পিন্ধে? টুপি বাৰু বিভিন্ন ধৰণৰ আছে। তাৰপিছত আপোনাৰ পাঞ্জাবীটো সকলোৱে পিন্ধে। যেতিয়া মন্ত্ৰীগৰাকীয়ে এই কথাটো কৈছে, পাঞ্জাবীৰ কথাটো, মই দেখিছো মন্ত্ৰী ডাঙৰীয়াও তেওঁ পাঞ্জাবী পিন্ধি আছিলে। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও, বিভিন্ন মন্ত্ৰীসকলেও দেখিছো আমি পাঞ্জাবী পিন্ধে। তেওঁলোকে জানো গোৱালপাৰাৰ কিবা ক্ষতি কৰিছে? গোৱালপাৰাতো কোনো ক্ষতি কৰা নাই। তে প্ৰশ্ন হ'ল যে মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আপোনাৰ অসমত অৱদান কি আছে? কি ইতিহাস আছে আপোনাৰ অসমৰ বাবে? আপুনিতো মন্ত্ৰী হৈ আপোনাৰ বিভিন্ন ব্যক্তি লৈ আপুনি বিভিন্ন গ্ৰুপৰ জৰিয়তে আপুনি টকা উপাৰ্জন কৰি আছে, প্ৰত্যেক গ্ৰুপ খুলিছে, যিটো প্ৰত্যেক গ্ৰুপত অকল মিয়াই কাম কৰিছিলে, বেছি শতাংশ মানুহ মিয়াই কাম কৰিছিলে। তো আপুনি অকল ধনহে ঘটিছে। কিন্তু অসমৰ মিয়া মুছলমানে অসমৰ কলা কৃষ্টি সংস্কৃতি জীয়াই ৰাখিছে। অসমৰ মিয়া মুছলমানসকলে অসমীয়া ভাষা অধ্যয়ন কৰিছে। অসমীয়া ভাষা জীয়াই ৰখা আন্দোলনত অসমৰ মিয়া মুছলমান শ্বহীদ হৈছে। আপোনালোকে সেই শ্বহীদৰ তালিকাখন চাই ল'ব, মাধ্যম আন্দোলনৰ, ভাষা আন্দোলনৰ সেই তালিকাখন চাই ল'ব। এনেকুৱা অসমত কিছুমান মানুহ আছে, মিয়া মুছলমানৰ শ্ৰমিকে অট্টালিকা সাজি দিয়ে আৰু সেই অট্টালিকাত থাকি শুই মিয়া মুছলমানক গালি পাৰে। ৰাতি মিয়া মুছলমানৰ বিৰুদ্ধে প্লান কৰি দিনত আহি মিয়া মুছলমানৰ বদনাম কৰে। চৰৰ পৰা গাঁৱৰ পৰা মিয়া মুছলমান লোকসকলে, খেতিয়কসকলে শাক পাচলি লৈ আহে, চহৰত বিক্ৰী কৰে। ৰাতিপুৱা সেই শাক পাচলি খাই দিনটো মিয়া মুছলমানৰ বিৰুদ্ধে গালি পাৰে। এয়াই হৈছে বৰ্তমান কিছুমানৰ বাবে অসমৰ অৱস্থা। গতিকে আমি এই হিন্দু মুছলমানৰ বিতৰ্কটো আমি এৰি উন্নয়নৰ ৰাজনীতি কৰিব লাগে। মিয়া মুছলমানসকলে কেতিয়াও অকল গোৱালপাৰাই নহয়, অসম নহয়, ভাৰতবৰ্ষৰ বিৰুদ্ধে কাম কৰা নাই। এয়া আমাৰ দেশ, এয়া আমাৰ ৰাজ্য, এয়া আমাৰ মাতৃভূমি, জন্মভূমি। জন্ম হৈছো ইয়াত, মৰিমো ইয়াত। অসমৰ হকে আমি সদায় আছো, চিৰদিন। আমি বেলেগৰ পৰা আহি ইয়াত আমি ব্যৱসায় কৰিবলৈ অহা নাই। ইয়াতে আমি জন্ম হৈছো আৰু এইটো মাটিতে আমি মৰিম। আপোনালোকে আমাক লৈ ৰাজনীতি কৰিব নালাগে, আমাক লৈ মূৰ ঘামাব নালাগে। আপোনালোকক খালি এটাই অনুৰোধ জনাইছো, আপোনালোকক আমি বিধায়ক বনাই দিছো, মন্ত্ৰী বনাই দিছো। আপোনালোকে সংবিধানৰ শপত খোৱা ব্যক্তি হয়। আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ শান্তি সম্প্ৰীতি মিলা প্ৰীতি ভাতৃত্ববোধৰ স্বাৰ্থত কাম কৰক আৰু উন্নয়নক লৈ ৰাজনীতি কৰক। কোনে কিমান উন্নয়ন কৰিব পাৰে? আপুনি আৰু এটা কৈছে যে মিয়া মানুহ কংগ্ৰেছৰ কথা কৈছে। মিয়া মানুহ অকল কংগ্ৰেছ নকৰে, মিয়া মানুহ বিজেপিও কৰে। মিয়া মানুহ যদি বিজেপি নকৰিলেহেঁতেন তেতিয়াহ'লে
ৰকিবুলৰ পুত্ৰক হেৰুৱাই তাত বিজেপি কেনেকৈ জয় হ'ল এইটো অসম্ভৱ আছিল আৰু বহুত ঠাইত আছে মিয়া মানুহৰ ভোট পাই বিজেপি এমএলএ হৈছে মন্ত্ৰী হৈছে দিলীপ শইকীয়া ডাঙৰীয়া অসমৰ যিগৰাকী বিজেপিৰ সভাপতি মিয়া মানুহ ভোট নাপালে তেওঁ সেইটোৰ পৰা সাংসদ হ'ব নোৱাৰে গতিকে আপোনালোকে উন্নয়নৰ ৰাজনীতি কৰক আৰু জাতিভেদ প্ৰথা এৰি মানুহ আৰু মানৱতাৰ স্বাৰ্থত কাম কৰক